Hello everyone, welcome to our YouTube channel ভিডিওটি। এই ভিডিওটিত আমি UG এডমিশন সম্বন্ধীয় যি নোটিফিকেশন আছে সেই বিষয়ে আমি কম। গতিকে ৰিসেন্টলি আমাৰ এখন নোটিফিকেশন ৰিলিজ হৈছে। সেইখন হৈছে এইটো যেটো গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টে দিছে। গতিকে এই নোটিফিকেশনখনত এইটোৱে কোৱা হৈছে যে আমাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে আমাৰ HS এক্সামৰ পিছত UG আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমত তেওঁলোকে এডমিশন ল'ব বিচাৰে, সেই আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমৰ কাৰণে UG এডমিশন portal will be live for registration starting from 11 April 4 PM already started because today is it's 13. So আমাৰ already এইটো start হৈ গৈছে। This portal will cover গতিকে এইটোৱে আমাৰ কি কৰিব 4 year UG course যিসমূহ আছে লগতে 5 year integrated masters course all across the government private লগতে আন যিসমূহ মডেল কলেজ ষ্টেট ইউনিভাৰ্চিটি আসাম। গতিকে এই যিটো আমাৰ UG এডমিশন পৰ্টেলত আপোনালোকে ছাত্ৰ-ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব টু এডমিশন ইন আসাম অনলি। গতিকে এইটো হ'ব অসমৰ যিসমূহ প্ৰাইভেট আছে, প্ৰভিন্সিয়েলাইজড আছে, লগতে PDUM আছে, গভৰ্ণমেণ্ট আটাইবোৰ এইসমূহ সকলো ধৰণৰ কলেজ ইউনিভাৰ্চিটিত এডমিশন ল'বলৈ অসমৰ এডমিশন ল'বলৈ UGত যদি এডমিশন ল'ব লাগে তাৰ কাৰণে আমি কি কৰিব লাগিব সামাৰ্ট পৰ্টেলৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু সেই ৰেজিষ্ট্ৰেশ্যন ইতিমধ্যে লাইভ হৈছে য'ত পৰ্টেলটো 11 এপ্ৰিলৰ পৰা 4 AM পৰা লাইভ হৈছে ৰেজিষ্ট্ৰেশ্যন এণ্ড প্ৰফাইল। গতিকে যদিও এতিয়ালৈ HSৰ ৰিজাল্ট দিয়া নাই ছাত্ৰ-ছাত্ৰীসকলে ৰেজিষ্ট্ৰেশ্যন কৰি থব পাৰে লগতে নিজৰ প্ৰফাইলটো ক্ৰিয়েট কৰি তাৰপিছত সেইখিনি কৰিব পাৰে। তাৰপিছত সিলেক্ট ইনষ্টিটিউট এণ্ড প্ৰগ্ৰেম starts after the announcement of election result announcement of result। গতিকে বৰ্তমানৰ কাৰণে যিটো হ'ব সেইটো অনলি ৰেজিষ্ট্ৰেশ্যন নিজৰ যিখিনি পাৰ্সোনেল ডিটেইলছ আছে সেইখিনি দি নিজৰ এটা প্ৰফাইল ক্ৰিয়েট কৰি ল'ব লাগিব। তাৰপিছত ৰিজাল্ট দিয়াৰ পিছতহে ছাত্ৰ-ছাত্ৰীসকলে সিলেক্ট কৰিব পাৰিব ইনষ্টিটিউশন এণ্ড প্ৰগ্ৰেম কি ডিপাৰ্টমেণ্ট বা কি প্ৰগ্ৰেম তেওঁলোকে কন্টিনিউ কৰিব বা কোনটো প্ৰগ্ৰেমত এপ্লাই কৰিব কোনখন ইনষ্টিটিউশনত এপ্লাই কৰিব সেইখিনি ষ্টাৰ্ট হ'ব আফটাৰ 12। কিন্তু বৰ্তমান ৰেজিষ্ট্ৰেশ্যন আৰু প্ৰফাইল ক্ৰিয়েশ্যনটো ওপেন হৈছে, সেইটো কৰিব পাৰে। সামাৰ্ট পৰ্টেলত কেনেধৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সেই সম্বন্ধীয় ভিডিঅ' ইতিমধ্যে আমাৰ ইউটিউবত দিয়া আছে আমাৰ চেনেলটিত। গতিকে আকৌ আমি নতুন বছৰৰ কাৰণে আপলোড কৰিম। এনেধৰণৰ ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটি আপোনালোকে সাবস্ক্ৰাইব কৰক। সকলো ধৰণৰ লেটেষ্ট নোটিফিকেশ্যন এডমিশন সম্বন্ধীয় হওক বা এডুকেশ্যনেল যিবিলাক আমাৰ নোটিফিকেশ্যন আছে সেইবিলাক। গতিকে ইয়াত ষ্টেপ 2 হৈছে ষ্টেপ 1 যে ষ্টুডেণ্টছ who are required to complete the profile starting from 11। তাৰপিছত সেইটো চলিয়ে আছে, তাৰ লাষ্ট ডেট দিয়া নাই আৰু তাৰপিছত থাকিব আফটাৰ 12 ৰিজাল্ট ডিক্লেয়াৰ বাকীখিনি কৰিব লাগিব। আৰু মেণ্ডেটৰী ডকুমেণ্ট তাত কি থাকিব যে গভৰ্ণমেণ্ট ইছ্যুড ডকুমেণ্ট হ'ব লাগিব ফৰ এডমিশন আৰু গোটেইখিনি বস্তু ৰেডি থাকিব লাগিব। গভৰ্ণমেণ্ট ইছ্যুড যিখিনি আমাৰ ডকুমেণ্টছ থাকে সেইখিনি সকলোখিনি ৰেডি থাকিব লাগিব। And লগতে institution must prepare and upload their prospectus in PDF format by this। এইটো ইনষ্টিটিউশ্যনৰ কাৰণে not for student। গতিকে তাৰপিছত ষ্টুডেণ্টৰ কাৰণে কি আছে ইয়াত ৰেজিষ্ট্ৰেশ্যনত কোনো ধৰণৰ ফি নাই। লগতে আৰু যিসকলে ইকনমিকেলি বেকৱাৰ্ড ছেকশ্যনত বিলং কৰে তেওঁলোকৰ কাৰণে ফ্ৰী ৱেভিয়াৰ উইল এপ্লাই। তাৰ কাৰণে তাৰ ফিটো কম হ'ব। যিবিলাক ইনষ্টিটিউশ্যনত যেতিয়া এডমিশ্যন ল'ব লাগিব তাত ফিটো ডিডাকশ্যন হ'ব আপোনালোকৰ কিবা যদি কেটেগৰীত পৰে বা যদিহে আপোনালোকে এলিজিবল হয় ফ্ৰী এডমিশ্যনৰ কাৰণে তেতিয়াহ'লে সেই এডমিশ্যন এপ্লাই যেতিয়া পোৱাৰ পিছত তাত এপ্লিকেশ্যন ফি দিওঁতে এইটো এপ্লাই হ'ব। গতিকে ইনষ্টিটিউশ্যন are strictly prohibited for operating admission portals and imposing additional charges। গতিকে ইনষ্টিটিউশ্যনৰ কোনো ধৰণৰ তাত এডিশ্যনেল চাৰ্জ লোৱা হওক বা এডমিশ্যন প্ৰচেছত ডাইৰেক্টলি এডমিশ্যন পৰ্টেলটো অপাৰেট কৰা কোনো ধৰণৰ
ডাইৰেক্ট ৰাইট নাথাকিব সকলোখিনি আমাৰ কি কৰা হ'ব এডমিশ্যন ৰিলেটেড প্ৰচেছ সামাৰ্ট পৰ্টেলৰ জৰিয়তে দি আমাৰ অপাৰেট কৰা হ'ব তাত ইণ্ডিভিজুৱেল কোনো হাত নাথাকিব সেইখিনি বস্তু দিয়া আছে গতিকে চেন্ট্ৰেলি গোটেইখিনি বস্তু কৰা হ'ব গোটেই অসমত একেলগে গোটেইখিনি ষ্টুডেণ্টৰ কেৱল এটা ৱেবছাইটৰ জৰিয়তে সেইখিনি বস্তু কৰা হ'ব The dates of admission will be notified in due course of the Samart portal website of the higher educational institution. গতিকে date of admission আমাৰ কি হ'ব institution ভেদে আৰু Samart portalত সেই ডেট সমূহ লগতে মেৰিট লিষ্ট সকলোখিনি আপলোড কৰা হ'ব গতিকে প্ৰথমতে বৰ্তমান ৰেজিষ্ট্ৰেশ্যন কৰি লওঁ ছাত্ৰ-ছাত্ৰীসকলে কৰাৰ পিছত এডমিশ্যন ৰিজাল্ট দিয়াৰ পিছত তেওঁলোকে কি কৰিব পাৰিব ইনষ্টিটিউশ্যন লগতে ডিপাৰ্টমেণ্ট নিজৰ প্ৰগ্ৰেম সিলেকশ্যনৰ পিছতে এইবিলাক হ'ব গতিকে তাৰ কাৰণে অফিচিয়েল এডমিশ্যন পৰ্টেল হ'ব এইটো আমি ডেছক্ৰিপশ্যন বক্সত দি দিম গতিকে বাকি ইয়াত সকলোখিনি ইয়াত দিয়া আছে গতিকে দ্যাট ইজ ইট ফৰ টুডে এনেকুৱা ধৰণৰ নটিফিকেশ্যনৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰক থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও টিল এণ্ড